নিকিব ভয় লাগিছে আৰু ফোনটো কৰি লৈ আছোঁ এবাৰ কোনটো হয়। হেই গাইজ, কি খবৰ আপোনালোকৰ? মোৰো ভাল। আচলতে আজি লাইভ আহিবতো মই লাইভ নহয় ভিডিঅ' বনালোঁ। আচলতে বনাবতো ভিডিঅ'টো বহুত যিমান হয় সিমানে বনাব লাগে, মানে ডেইলি বেচিছতে ভিডিঅ' বনাব লাগে। বাট উপায় নাই, মই মানে ইমানেই বেছি লেজি হয় মানুহজনী, মই ভিডিঅ' বনাব ইমান বেছি মানে টান পাওঁ। বনাবতো সঁচাই লাগে, যিহেতু এইটো মানে ভাল পোৱা বস্তুটো কৰিব লাগে। কিন্তু কি হয়, ডেইলি যিবোৰ ৰুটিন চলি থাকে, মানে অফিচ অহা পিছত ঘৰৰ যিবোৰ কাম সেইবোৰ অফিচত ৰাতিপুৱা উঠিয়ে অফিচত আহা, তাৰপিছত ঘৰত এইবোৰ কৰি থাকোঁতে মানে মই পাহৰিয়ে যাওঁ আৰু হেলাও লাগে মোৰ বহুত বেছি। সঁচা কথা ক'লে বহুত লেজি হয় মই এইটো ক্ষেত্ৰত। তো আজি মানে মোৰ ফ্ৰেণ্ডজনী যে আছে, তাই ধৃতিস্মিতা, তাই আহিব গুৱাহাটীলৈ। তো গুৱাহাটীলৈ আহিলে তাই মোক এসপ্তাহ আগৰ পৰাই কৈ থৈ দিছে, আমি একেলগে লগ হ'ম, গোটেইকেইজনীয়ে গেট টুগেডাৰ কৰিম, তাৰপিছত ফুৰিব যাম। সেইবোৰ বহুত কিবা কিবি প্লেনিং কৰি আজি আহিছে। তো আজি সন্ধিয়া তাইক মই লগ পাম, লগতে আৰু কেইজনমানেই ফ্ৰেণ্ড মই আপোনালোকক নিশ্চয় দেখুৱাম আজি মই কি কৰোঁ। এতিয়াতো মই অফিচত আহিছোঁ বাৰু। অফিচত আহি এতিয়া অফিচৰ দিনটোৰ কামখিনি খতম কৰি যিমান জল্দি হয় মই ওলাই যাম তালৈ। তাৰপিছত দেখুৱাম কি কৰোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু চৰি, মই বহুত লেটকৈ ভিডিঅ' দিওঁ, তাৰ কাৰণে বহুত চৰি। বাট মই যিমান হয় সিমান মোৰ ভিডিঅ' দিয়া মানে ষ্টাৰ্ট কৰিম আৰু যিমান হয় সিমান ডেইলি বেচিছত। তো মোৰ চেনেলটো চাই থাকিব। হেই গাইজ, তো এতিয়া হৈ গ'ল সন্ধিয়া, মই অফিচৰ পৰা ওলালোঁ। মোৰ ড্ৰেছটো চেঞ্জ হৈ গ'ল অকস্মাত। মানে কি হৈছিলে, দুপৰীয়া যেতিয়া ভাত খাইছিলোঁ ন, তো মোৰ যিটো পিন্ধি আহিছিলোঁ অফিচত সেইটোত দালি পৰি গৈছিলে। তো দালিত দাগ লাগি যোৱাৰ কাৰণে আকৌ এবাৰ ৰুমত যাব লগা হ'ল। ৰুমত গৈ চেঞ্জ কৰি আহিছোঁ। মানে তেনেকৈ যাব ভাল নালাগে ন, দাগ হৈ গৈছে পূৰা। আৰু চাফ কৰি চাইছিলোঁ অফিচত, কিন্তু চাফ নহ'ল বান্ধি। তো ৰুমত গৈ আকৌ চেঞ্জ কৰিলোঁ, আকৌ আহিলোঁ। এতিয়া ওলাইছোঁ হিমাশ্ৰীৰ ৰুমলৈ যাব। আজি ফাৰ্ষ্ট টাইম তাইৰ ৰুমত গৈ আছোঁ। মানে আগতে এটা বেলেগ ৰুম আছিল, সেইটোত গৈছিলোঁ, কিন্তু এতিয়া ৰুমটো চেঞ্জ হোৱাৰ কাৰণে আকৌ মানে যিটো নতুন ৰুম হৈছিলে সেই নতুন ৰুমটোত আজিলৈকে গৈ পোৱা নাই বাৰু মই। তো আৰু ধৃতিস্মিতা দিনৰ ভাগতে আহি পাইছিলে, এৰাউণ্ড 2-3 PM মানত আহি পাইছিলে তাই। তো তাইতো আহি পালেই, মোক বাৰ ফোন কৰি আছে দুয়োটাই হা। তেতিয়াৰ পৰা ফোন কৰি আছে হিমাশ্ৰী, ধৃতি দুয়োজনী, কেতিয়া আহিবি জল্দি আহ। আৰু ছেটাৰডে বুলি গোটেই উইকটোৰ কামবোৰ থাকে যে সেইবোৰ খতম কৰি মই এতিয়াহে ওলালোঁ। বাৰু এতিয়া মই ৰেপিড' বুক কৰোঁ, আৰু এতিয়ালৈকে কৰা নাই। ৰেপিড'টো বুক কৰি মই গৈ আছোঁ। পিছত দেখুৱাই আছোঁ গৈ পাই কেনেকুৱা হয়। ৰেপিড'টো বুক কৰিলেও বহুত দেৰি হৈ গৈছে, আৰু সন্ধিয়াও হৈ আহিছে ন, চিনি নোপোৱা ঠাইতো ভয়ো লাগে। তো দেখুৱাই আছোঁ আপোনালোক। তো মই আহি পালোঁ, কিন্তু কোনটো বা ঘৰ, আৰু এইকেইটাই ন ৰৈও থকা নাই ৰাস্তাত, একদম খালী। দুটামান মানুহ আছেহে, যাক মই চিনি নাপাওঁ। তো ৰ'ব, মই ফোনটো কৰি মাতি লওঁ। ইয়াতে চাগে এবাৰ ফোনটো কৰি লওঁ। নিকিব ভয় লাগিছে আৰু এই ৰাস্তাত। মোক ফোনটো কৰি লৈ আছোঁ এবাৰ কোনটো হয়। তো ফোনটো কৰিলোঁ, আহি আছে বোলে নিবলৈ, ক'ত বা আছে।
এইকেইটা মই এই ঠাইৰ পৰা এইখিনিৰ পৰা 10 বাৰ ঘূৰিছোঁ চাইটো আছেও এইটো হিমা আৰু এইটো প্ৰীতি চিনিতো পাই আগৰ ব্লগত যদি আপোনালোকে যদি মোৰ ব্লগটো চাইছে ন চিনি পায় ঠিক আছে Thank you. আমাৰ কাৰণে এটা নহয় ইয়াতে থকা গৰুকেইটাৰ কাৰণে কি আনিছা তুমি? কৰিলোঁ হয় কিবা ইমান ধুনীয়া ৰুম ইমান ধুনীয়া ৰুম ৰে ৱাও তাই আজি আহি এইটো তাই ৰুম বেগটো থৈ দিওঁ বাৰু ভালে লাগিছে মোক ৰুমটো বহুত ধুনীয়া ইমান এতিয়া ফুড হৈ আছে হেল্ল' তো কেনেকুৱা লাগিলে আপোনালোকৰ মই আহি পালোঁ বহুত বেয়া চুলি তুলি কেনে আছে তই যে ব্লগ বনাই আহিবি আমাক কিয় কোৱা নাই তুমি ব্লগ কেনেকৈ বনাই ব্লগ মানে কি মোৰ ফেমিলি হয় বহুত ধুনীয়া লগাইছে আছে কি এইবিলাক কমপ্লিমেণ্ট দিয়া আচলকে এই ছোৱালীজনীয়ে কৈছে মোক ভাল লগা বুলি এইজনীয়ে কোৱা নাই দিয়ক মই অকণমান পিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ গোটেই ৰাতি আছে আপোনাক দেখুৱাবৰ কাৰণে কি কৰোঁ তো অলপ ফ্ৰেছ হৈ লওক তেতিয়ালৈকে বাহিৰত যাব লাগিব তো ৰেডি হৈ লওক চাওঁ কিনো কাপোৰ আছে অলপ বাকচ চাকচ উলিয়াওঁ মোৰ কাপোৰ আছে মই দেখুৱাই আছোঁ হা মই কি পিন্ধি যাম মই ভালকৈ চানাই নাই ভাই হা মই কি পিন্ধি যাম তোমাৰ কাৰণে মোৰ তাতে আছে ডাঙৰি এযোৰ বাপৰে তো আমি চাহ তাহ খাই ল'লোঁ এতিয়া ৰেডি হৈ ডিনাৰ কৰিবৰ কাৰণে আৰু এজনী ফ্ৰেণ্ড আছে তাইক ল'ম ABCৰ পৰা তাৰপিছত ডিনাৰ কৰিব যাম আৰু এইকাৰণে ডাঙৰি এযোৰ লৈ আহিছোঁ মই তাইৰ স্পেচিয়েল ডাঙৰি তো মই হিমাশ্ৰীৰ পৰা মাৰিম এতিয়া মই দেখাই দিয়া হিমাশ্ৰী নাই হিমাশ্ৰীক দেখুৱাব নোৱাৰোঁ বেক চাইডৰ পৰা দেখুওৱা এতিয়া তোমাৰ কাম কৰি আছে হিমাশ্ৰীয়ে তো এতিয়া হিমাশ্ৰীৰ পৰা এই তাইৰ যিটো যাদু কা পিটাৰা যিটো আছে সেইটো খুলিব তাৰ পৰা মই মোৰ কাপোৰ যিযোৰ মোৰ ভাল লাগে মোক ভাল দেখি সেই কাপোৰযোৰ লৈ ল'ম মই আৰু তোমাক চব কাপোৰ ধুনীয়া দেখি তুমি অলৱেজ নাই নাই দেখুৱাব নোৱাৰোঁ হিমাশ্ৰীক অলপ পিছত দেখুৱাম ছাৰপ্ৰাইজ হয় তাই স্পেচিয়েলি ওলাব আৰু আজি অহাটো কি হ'ল জানে দেখিছ কি কৈছে হা জোতা তই জোতা পিন্ধিবি তই জোতা পিন্ধিবি তো দেখিছ দুটা আপুনি নিদে দেখা যাব অলপ পিছত দেখা নাযায় চাওঁ সেই দুটা কি আছে ব্লুটো নালাগে বাৰু বাকী আৰু এটা কি যিটো ভাবিছোঁ সেইটোৱে তো ব্লুটো তো একদিন পিন্ধাৰ পিছত সেইটো নতুন আহি যায় মোৰ এটা কথা মনত পৰিছে এইমাত্ৰ আনিছোঁ এতিয়া আছে না কৰিব পাৰে অলপ ওপৰে ওপৰে মাৰি দিম মানে চানডে কৈছোঁ আচ্ছা অলপ পিছত কৰি আছোঁ ভৰি ইয়াতে ধুই আছোঁ যাতে ইমান সোনকালে মোৰ 2 ছেকেণ্ডত হৈ যাব 2 ছেকেণ্ডত হৈ যাব যাতে 2 ঘণ্টা লাগি থাকে মই ভিডিঅ' কৰিব লাগিব না তাই অঁ এইটো বহুত ধুনীয়া লাগছে হেৰি কৰি দিছোঁ যা পিন্ধো দে তাইক চাবা দিছোঁ মই তাইক এইটো মজা লাগিব ঠিক আছে মই অলপ পিছত মই ক'ব লগাখিনি কৰি আছোঁ ভালকৈ কাপোৰ চিলেক্ট কৰোঁ নহ'লে আকৌ থাকিব নহয় মই হেই গাইজ তো মই ৰেডি হৈ গ'লোঁ মই ভাবিছিলোঁ আপোনালোকক দেখুৱাওঁ কি মানে কেনেকৈ মই ড্ৰেছ চেক কৰি আছোঁ বাট ইমান দৌৰা দৌৰি কৰিলে নহয় দুয়োজনীয়ে সেইকাৰণে মই এনেকৈ খালোঁ তো
ফাইনেলি মই ৰেডি হৈ গ'লোঁ আৰু ইহঁত দুটাও ৰেডি হৈ আছে এতিয়া তো কেনেকুৱা লাগিছে মোৰ লেখক নাজানো বাৰু চুলিখিনি লগৰজনীয়ে ক'লে চুলিখিনি এনেকৈ থাকিলে ভাল লাগে নেল পলিচ লোৱাত দিছে নেল পলিচ লোৱাত আৰু এইজনী চব হট হৈ ওলাইছে ৰে ভাই কিবা ৱাও বিউটিফুল তাই জবৰদস্তি নিজে কয় দেখা দেখা তোৰ মাতটো কম চা অহা নাই কেনেকুৱা লাগিছে বাৰু মোৰতো ভালে লাগিছে মোৰ গোটেই ড্ৰেছযোৰ দেখুৱাই আছোঁ মজা তামাম চ' হট মই গোটেই ড্ৰেছটো দেখুৱাই আছোঁ হা আপোনালোকক অলপ মানে চাইড দিলে ড্ৰেছটো দেখুৱাইছোঁ আচ্ছা মই তেতিয়া কি কৈছিলোঁ জানে অ'কে প্ৰথমৰ ড্ৰেছটো দেখুৱাই দি আছোঁ এটা 1 মিনিট তো এই লগত মোৰ জোতা মানে হিলযোৰ আছে আৰু জোতা নহয় হিল হয় মোৰ মুখখন অহা নাই মোৰ মানে কেমেৰাটো যদি আপ কৰোঁ মুখখন নাহে একদম বেয়া দেখি তল কৰিলে মোৰ মুখখন নাহে তো এইটো মোৰ লুক এইটো মোৰ লুক এতিয়া মই জোতাযোৰ দেখুৱাই এইটো মোৰ লুক চুলিকেইটা ঠিক কৰি দিওঁ ঠিক আছে মোৰ চুলিখিনি বোলে বেয়া হৈ আছে তাই ভাল কৰি তাই তেতিয়াও বাৰু ভাল কৰি দিছিল ধুনীয়াকৈ মই নিজেও নাজানো কেনেকৈ ভাল কৰি ওপৰত চালে মোৰতো নাহে লওঁ নহ'ল হাতখন উঠিছ উঠিছ তাই তেতিয়াও ধুনীয়াকৈ দিছিল চুলিখিনি বহুত ধুনীয়াকৈ দিছিল মই ৰেডি গোটেই ফুল লৈ এবাৰ দেখুৱাই দিব তাই ব্লেক কেট আৰু এইযোৰ পিন্ধি যাম কেনেকুৱা লাগে ক'ব এক্সিডেণ্ট পিন্ধি আছোঁ নিজকে একবাৰ খোলা যায় চ' গাইজ য়েছ য়েছ তো কেনেকুৱা লাগিছে ভালে আছে চুলিখিনি মোৰ মানে সন্মুখৰখিনি কাটিছিলোঁ বাট সন্মুখৰখিনি বহুত দিন আগতে কাটিলোঁ তো এতিয়া দীঘল হ'ব ধৰিছে তোমাক একদম বম লাগিছে পটাকা ফুলজাৰি টাইপ হয়নে নহয় ফুলজাৰি টাইপ লাগিছে আচ্ছা উবেৰেৰে মোৰ মনত পৰিছে এই যেতিয়া মই ওলাইছিলোঁ মানে সেইটো আজিৰ কথা নহয় হা মোৰ লগত হয়ে মই যেতিয়া ৰেপিড' উবেৰ এইবোৰ বুক কৰোঁ স্পেচিয়েলি মানে বাইক টাইপৰ বুক কৰিলে তেনেকুৱা টাইপৰ যেতিয়াই বুক কৰোঁ তেতিয়াই যিমান দেখুৱাই ন তাতকৈ আধাতকৈও বেছি পইচা দিব লাগে হা আৰু কিছুমানেতো দিয়াৰ পিছতো কেঞ্চেল কৰি দিয়ে প্ৰথমটো খুজি লৈ লয় যে কিমান দিব কি দিব আৰু এটা লিমিটত ক'লে ভাল হা যিমান পইচা হয় তাতকৈ যদি আধাতকৈও বেছি দিব লাগে তো সেইটোতো মানে ভাল কথা নহয় ন মোৰ লগত মানে আপোনালোকৰ কাৰ কাৰণেও এনেকুৱা হয় কমেণ্ট কৰি জনাব ভাল লগা নাই বাট হ'লেও আৰু আহিবতো লাগিবই আৰু ৰাতি হ'লে তেওঁলোকৰ বেছি হয় উবেৰ বা ৰেপিড' এইবোৰৰ ন ৰাতি হ'লে বেছি বাৰু আমাৰ হৈ গ'ল আমি হৈ গ'লোঁ ৰেডি আমি ৰেডি হৈ গ'লোঁ এই চেণ্ডেল জোতা হিল চব পিন্ধি আছে মোৰ চুলিখিনি আৰু তেনেকৈ হৈ গ'ল মোৰ নোৱাৰোঁ আৰু চুলিখিনি মই নোৱাৰোঁ আৰু চাব পাৰোঁ
ডিনাৰ নকৰোঁ, ফাৰ্ষ্ট তাইক লৈ লওঁ, মানে আৰু এজনী যিজনী ফ্ৰেণ্ড আছে তাইক লৈ লওঁ, তাৰপিছত আমি চাগে মলত যাম ফুৰিবৰ কাৰণে। অকণমান সময় এনেই আৰু ফুৰিম, কাৰণ কালি সময় হ'ব নহয়, কালি বেলেগ আৰু বেলেগ বহুত কাম আছে, বেলেগ ফ্ৰেণ্ডৰ ঘৰত যাব লগা আছে। তো এবাৰ এনেই ফুৰি আহিম ইটো ছাইডত যিহেতু যাম। তাৰপিছত বাহিৰত ডিনাৰটো কৰি ৰুমত গুচি আহিম আৰু গোটেই ৰাতি কথা পাতিম। বাৰু মই দেখুৱাই আছোঁ কি কৰোঁ, কি নকৰোঁ, আপোনালোকৰ চাই থাকক মোৰ লগত মোৰ ভিডিঅ'টো। আমি যাব ওলাইছোঁ, এই তলা মাৰি আছে ঘৰত। কিমান ঔষ হিলেৰে নপৰিলে ৰক্ষা ক'তে নহয় কেনেকুৱা লাগিছে? ভালে লাগিছে, মোৰতো ভাল লাগিছে নিজকে বহুত। উবেৰো আহি গ'ল আমাৰ। ওলাওঁতে দেৰিয়ে হৈ গ'ল বহুতখিনি। গৈ পাই দেখুৱাইছোঁ যিখন গাড়ী উবেৰ বুলি ভাবিছিলোঁ সেইখন উবেৰে নহয়, নিজৰ কাৰোবাৰ পাৰ্চনেল গাড়ী। ঠিক আছে কৰি আছোঁ, নহয় পাৰ্চনেল গাড়ী। ঠিক আছে বাৰু, মই আৰু বাকীখিনি পিছত দেখুৱাই আছোঁ। বহুত দিন পিছত ব্লগ বনালোঁ ন, হাতৰ বিহু টিভিছ মোবাইল লাগি কৰি আছোঁ অলপ পিছত। হেই গাইজ, তো ফুৰি একেলগে ডিনাৰ কৰি আহি পালোঁ ৰুম। মোক দেখি অৱস্থাটো গম পাইছে চাগে, ইমান বেছি ভাগৰ লাগিছে ন। এইখিনি সময়ত মোক যদি কোনোবাই কয় মোক শুই দিয়া বুলি, মই শুই দিম বা ইমান ভাগৰ লাগিছে। দিনটো অফিচত কাম কৰি এতিয়া আৰু মানে এইবোৰ ফুৰি অহা, যোৱাৰ সময়ত বহুত জোচ থাকে সঁচা কথা, আহি পোৱাৰ পিছত সেই জোচ অকণো নাথাকে। তো মই খাই লৈ আহি পালোঁ। এতিয়া মোৰ ব্লগটো ইয়াতে সামৰিলোঁ। আপোনালোকে মোৰ চেনেলটোক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বহুত মৰম কৰিব আৰু ভাল লগা পাৰ্টবোৰ কমেণ্টো কৰি দিব। অকণমান আগবঢ়াই দিয়ক, চেনেলটো বহুত ডাউন হৈ আছে। জানো মই ভিডিঅ' আপলোড নকৰোঁ, বাট মই ট্ৰাই কৰিম আৰু ৰেগুলাৰ বেচিছত ভিডিঅ' আপলোড কৰিবৰ কাৰণে। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে, থেংক ইউ। নেক্সট ভিডিঅ'টো আৰু যিমান জল্দি হয় সিমান জল্দি মই আপলোড কৰিম। তেতিয়ালৈকে বাই বাই।